জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি কেও পাম তোহাৰি চৰণে ৰেণুহত কোটি বাৰে কুকৰ সুপনাম তোহাৰি চৰণে ৰেণুহত কোটি বাৰে কুকৰ কৃষ্ণ ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানলৈ সকলোকে শ্ৰদ্ধা জনাইছোঁ মোৰ বাপুসকল আইসকল ভক্তিস্বৰূপা আইসকল আৰু দিব্য আত্মাধাৰী যুৱক যুৱতীসকল জয় জয়তে আপোনাক সকলোকে আমি আমাৰ এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ যিহেতুকে আপোনাভাৱে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ আমাৰ ভাগৱত ভক্তি সাধনা আৰু সেৱাশ্ৰমৰ দ্বাৰা যি প্ৰকাশিত হৈ আছে আপোনাভাৱে শ্ৰৱণ কৰি আছে নিশ্চয় আমি গম পাইছোঁ আপোনালোকে ভগৱন্তৰ নিৰ্মল চৰিত্ৰৰ দ্বাৰা ধন্য হৈ আছে আপোনাৰ কুশলে আছে সমস্তজনৰ চৰণত আমি সেৱা জনাই পুনৰ আজি আমি আকৌ যোৱা ভিডিঅ'ত এৰি থৈ যোৱা তাৰ পাছৰ পৰাই আকৌ আমি ভাগৱত পাঠ আৰু পৰ্যালোচনা আগবঢ়াইছোঁ আমি আলোচনা কৰি থকা হৈছিল যে বিদুৰ উদ্ধৱ সংবাদত বিদুৰে কেনেকৈনো হস্তিনাপুৰ ত্যাগ কৰিব লগা হ'ল বা কি কি কাৰণত হস্তিনাপুৰৰ প্ৰতি তেওঁ বিৰপতি আহিল এই কথা আলোচনা কৰি থকা হৈছিল যোৱা ভিডিঅ'ত বিদুৰে যেতিয়া ধৃতৰাষ্ট্ৰক সৎ উপদেশ দিবৰ কাৰণে মতাই লৈ গৈছিল আৰু সৎ উপদেশ দিছিল আৰু লগে লগে দুৰ্যোধনে বিদুৰৰ কথাত অসন্তুষ্ট হৈ তেওঁ জৰ্জৰিত হৈ খঙত বিদুৰক বহুত অপমান কৰিলে ত্যাগ মানে আপোনাৰ অত্যাচাৰ কৰিলে তুচ্ছ তাচ্ছিল্য কৰিলে ককৰ্থ কৰিলে আৰু সমস্তখিনি তেওঁ মৰ্মভেদ হৈ গ'ল আৰু লগে লগে বিদুৰে তেওঁ হাতত লৈ যোৱা ধনুখন তেওঁ দুৱাৰ মুখতে আঁৰি তেওঁ হস্তিনাপুৰ ত্যাগ কৰি তীৰ্থ ভ্ৰমণৰ কাৰণে গুচি গ'ল আমি সেইখিনিলৈকে পৰ্যালোচনা কৰি থকা হৈছিল গতিকে আজি আমি তাৰ পৰা পুনৰ আকৌ পাঠ আগবঢ়াব বিচাৰিছোঁ গতিকে নিশ্চয় আপোনাভাৱে শ্ৰৱণ কৰি আনন্দিত হ'ব হেৰা দুৱাৰত থৈলানিয়া দিব্য ধনুখান চিত্ৰত নকৰি কিঞ্চিতেকো অপমান কৃষ্ণৰ কিংকৰ ধীৰ বুদ্ধি মহাসন্ত তেতিক্ষণে হস্তিনাপুৰক চাৰিলন্ত এই ৰাম কৌৰৱ বংশৰ ভাগ্য পুণ্য আছে যত বিদুৰৰ লগে জানা গৈলে কটা বন্ধু বান্ধৱৰ এৰি লেক অনুৰাগ জয় কৃষ্ণ বুলি চলিলন্ত মহাভাগ হে বা বৈষ্ণৱ হে মোৰ আইসকল আপোনাভাৱে জানে যে এজন ব্যক্তিৰ সাধনাত এজন ব্যক্তিৰ ঈশ্বৰমুখী চিন্তাৰ দ্বাৰা কেৱল ঘৰখনেই নহয় সমাজখনেই নহয় সমস্ত দেশ পুণ্যভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে আজি দেশত সন্তসকল আছে কাৰণে সাধুসকল আছে কাৰণে নাম চৰ্চা কৰি থকা লোকসকল আছে কাৰণে ভগৱন্তৰ চৰণ চিন্তি জগতৰ কল্যাণ সাধন কৰি থকা লোকসকল আছে কাৰণে নিশ্চয় এই দেশখন দেশ হৈ আছে সজীৱ হৈ আছে য'ত আমি বসবাস কৰি পৰম আনন্দৰে আছোঁ আৰু এই কথা জানিব যিদিনা সেই সাধু সন্ত মহন্ত সৎসকল বা ঋষিমুনিসকলৰ জীৱনত ত্যাগ আহিব বা সেই জীৱনত যেতিয়া বিৰকতি আহিব নিশ্চয় দেশৰ কাৰণে অমংগল হ'ব এই কথা আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে এখন ঘৰত এজন সৎপুৰুষ থাকে যাৰ দ্বাৰা এখন ঘৰ সুন্দৰ হৈ থাকে আৰু সেই ঘৰখন উজ্জ্বল হৈ থাকে জ্যোতিৰ আভাসে পোহৰাই থাকে আৰু আজি হস্তিনাপুৰৰ ৰাজসিংহাসনত এজন মহামতী বিদুৰ যাৰ কৃপা যাৰ ইচ্ছাত যাৰ সাধনাত আজি হস্তিনাপুৰ উজ্জ্বলিত হৈ আছিল যিহেতুকে বিদুৰ এজন কৃষ্ণ ভক্ত আছিল ভগৱন্তৰ চৰণ চিন্তা কৰি থকা মহামতী মহন্ত আছিল তেওঁ
থকাৰ কাৰণে হস্তিনাপুৰৰ ৰাজসিংহাসন তেওঁ থকালৈকে কোনো ধৰণৰ অপায় মংগল হোৱা নাছিল। কিন্তু তেওঁ সৎবাক্য পালন নকৰাৰ কাৰণে তেওঁক যেতিয়া তিৰস্কাৰ কৰিলে, তেওঁ ইতিমধ্যে হস্তিনাপুৰ ত্যাগ কৰিলে। আৰু হস্তিনাপুৰ ত্যাগ কৰাৰ লগে লগে কৌৰৱৰ বংশত যি ভাগ্য বা পুণ্য আছিল সকলো শেষ হৈ যাবলৈ ধৰিছে আৰু বিদুৰৰ লগতে সমস্তখিনি গুচি যাব। এই কথাটোৰ লগত সংগতি ৰাখি আমি আৰু এটি কথা ক'ব পাৰোঁ, যেতিয়া যুধিষ্ঠিৰে ৰাজকীয় যজ্ঞ পাতিছিল, ভগৱন্ত পুৰুষে সেই ৰাজকীয় যজ্ঞত যেতিয়া সমস্তজনক চৰণ ধোৱাৰ দায়িত্ব লৈছিল আৰু চৰণ ধোৱাৰ লগে লগে সমস্তজনৰ যি তত্ত্ব ভগৱন্তই হৰণ কৰিছিল। আৰু যিদিনা 125 বছৰ কাল এই ধৰাধামত ভগৱন্ত পুৰুষ থকাৰ পাছত বৈকুণ্ঠগামী হৈছিল আৰু লগে লগে এই ভূমি সমস্ত লোকৰ তত্ত্ব ভগৱন্তৰ লগতে গুচি গৈছিল, কেৱল থৈ গৈছিল তেওঁৰ নাম আৰু ভাৱনা ভাগৱতৰ মাধ্যমেদি। গতিকে আজিও ঠিক তেনেকৈ বিদুৰ যিহেতুকে হস্তিনাপুৰ ৰাজসিংহাসনৰ পৰা এৰি গুচি গ'ল, হস্তিনাপুৰ ৰাজসিংহাসন ত্যাগ কৰিলে, লগে লগে হস্তিনাপুৰৰ যি ভাগ্য যি পুণ্য আছিল সমস্তখিনি বিদুৰৰ লগত গুচি গ'ল। আৰু বন্ধু বান্ধৱক তেওঁ ত্যাগ কৰি জয় কৃষ্ণ বুলি তেওঁ তীৰ্থ ভ্ৰমণৰ কাৰণে আগবাঢ়িলে। হে ৰাম দুৰ্যোধন নিপতিৰ অপৰাধ চয় সহিবাক নপাৰি বিদুৰ মহাশয়। এ ৰাম এতেকেহে পৰম পবিত্ৰ গৃহ এৰি কৃষ্ণক চিত্তত ধৰি বেগে গৈলা লৰি। অন্যথা নাহিকে কিছু তীৰ্থে টান কাৰ্য জাতু মাধৱৰ ভক্তি হিজে গৃহ মাজ অনন্তৰে পৃথিৱীত পৰ্যতি ফুৰন্ত হৰিতুষ্ট হেতু নানা ব্ৰত ধৰিলন্ত। প্ৰকৃতাৰ্থত বিদুৰে তীৰ্থ ভ্ৰমণ কৰাৰ কোনো হেঁপাহ নাছিল। যি ঈশ্বৰ চিন্তা, ভগৱন্তৰ চৰণ, ভগৱন্তৰ নাম, গৃহস্থ ধৰ্ম ৰক্ষা কৰি গৃহখনতেই সমস্তখিনি যেতিয়া পায়, গৃহস্থখনতেই যে সমস্ত তীৰ্থ আছে এই কথা বিদুৰে জানে। কিন্তু বিদুৰৰ উপায় নহৈছিল, কাৰণ বিদুৰে যিখন গৃহত বা যিখন ৰাজ্যত যি স্থানত থাকি ঈশ্বৰ চিন্তা কৰিব লাগে, যিখন স্থানত অন্যায় অপৰাধৰ দ্বাৰা বা অধৰ্মৰ দ্বাৰা সঞ্চিত হৈ আছে, তেনে অপুণ্য জেগাত থাকি কেতিয়াও ঈশ্বৰ চিন্তা কৰিব নোৱাৰি কাৰণেহে তেওঁ তীৰ্থ ভ্ৰমণৰ কাৰণে গুচি গ'ল। তেওঁ এই কথা উপলব্ধি হৈছে যে অন্যথা নাহিকে কিছু তীৰ্থে টান কাৰ্য যতু মাধৱৰ ভক্তি সিজে গৃহ মাজ। মাধৱৰ ভক্তি সমস্ত গৃহতেই হয়, কিন্তু তেওঁ আজি তীৰ্থৰ কাৰ্যৰ কাৰণে আগবাঢ়ি যাব লগা হ'ল। আৰু এইধৰণে অনন্তৰে পৃথিৱীত তেওঁ পৰ্যন্তি কৰি ফুৰিব লগা হ'ল, বিভিন্ন ধৰণৰ ভগৱন্তৰ চৰণ চিন্তিবৰ কাৰণে ব্ৰত ধাৰণ কৰিব লগা হ'ল। অনন্তৰে পৃথিৱীত পৰ্যাতি ফুৰন্ত হৰিতুষ্ট হেতু নানা ব্ৰত ধৰিলন্ত। ভগৱন্তক তুষ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্ৰত আদি তেওঁ গ্ৰহণ কৰিলে। আৰু কি কৰিলে? শুদ্ধ বস্ত্ৰ শুদ্ধ দৈৱ কৰন্ত ভোজন কেৱলে ভূমিত মাত কৰন্ত শয়ন। হে ৰাম পিন্ধি চাবা কলি বস্ত্ৰ অৱধূত কায় চিনিবে ন পাৰে বন্ধু হবু লাগ পাই। একেচৰে ফুৰা চাই পুণ্য বন যত খনুৰংগে পখে যাই লতাৰ মধ্যত পুণ্য নদী সৰোবৰ যতে ক পৰ্বত
কৌতুকে ফুৰন্ত আতি হৰিৰ ক্ষেত্ৰত। এনেধৰণে তেওঁ ভগৱন্তক তুষ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্ৰত আদি গ্ৰহণ কৰিলে। সত্য শুদ্ধ বস্তু তেওঁ গ্ৰহণ কৰিলে, শুদ্ধ বস্ত্ৰ তেওঁ পৰিধান কৰিলে, শুদ্ধ দ্ৰব্য গ্ৰহণ কৰিলে, ভোজন কৰোঁতে তেওঁ শুদ্ধভাৱে গ্ৰহণ কৰে আৰু তেওঁ সৰ্বদা ভূমিত শয়ন কৰে। তেওঁ বাকলি বস্ত্ৰ পৰিধান কৰে, অৱধূত কায় অৰ্থাৎ পবিত্ৰ এটা দেহ, আৰু বন্ধুবৰ্গৰ লগত তেওঁ কোনো ধৰণৰ লগ নোপোৱা হ'ল। এনেধৰণে বহু দিন বহু বছৰ তেওঁ পুণ্য বনত ভ্ৰমণ কৰি থাকিলে ৰংগ মনে, আৰু পুণ্য নদী পুণ্য সৰোবৰ পৰ্বত আদিত তেওঁ মহা কৌতুক আনন্দ মনে ঘূৰি ফুৰিবলৈ ধৰিলে। মাধৱৰ দৌলচয় তথা তৱাচয় ওপৰত ছত্ৰ চিহ্ন প্ৰকাশ কৰয়। এই ৰাম দৰ্শনে কৃষ্ণ কমনত আহি পৰে উপজয় ভাৱ নিৰন্দেতৰ নিগৰে। এনেধৰণে থাকোঁতে থাকোঁতে মাজে মাজে ভগৱন্তৰ ৰূপ তেওঁ হৃদয়ত ধাৰণ কৰি ভগৱন্তৰ চৰণ চিন্তা কৰি ভগৱন্তৰ কথাবিলাক যেতিয়া মনলৈ আহে, তেওঁ ভাৱবিলাক লগে লগে তেওঁ দুটা চকুৰে অশ্ৰুধাৰ বৈ আহে। তেওঁ জীৱনৰ কথা ভাবে, ঈশ্বৰৰ কথা ভাবে, আৰু এৰি অহা দিনবিলাকৰ কথা ভাবিও তেওঁ যে ভগৱন্তৰ লীলাৰ মাধ্যমে যে জগতখনত কি কি যে হৈ নাথাকে, এনেধৰণৰ চিন্তা চৰ্চাৰ দ্বাৰা তেওঁ দুই চকুৰ নিগৰি বৈ আহে অশ্ৰু, আৰু ভগৱন্তৰ প্ৰতিমূৰ্তি সৰ্বদা তেওঁ হৃদয়ত ধাৰণ কৰি আনন্দ মনে তেওঁ সমস্ত তীৰ্থ ভ্ৰমণ কৰি ফুৰে। য'তেই ভগৱন্তৰ নিচান দেখে, ভগৱন্তৰ মূৰ্তি দেখে বা ভগৱন্তৰ দৌল দেখে, তাতেই তেওঁ পৰম আনন্দৰে ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰে। ভিতৰত আছে গোবিন্দৰ মূৰ্তি যত, বিদুৰে ফুৰন্ত চাই আনন্দে মনত। এহি মতে ভাৰত বৰিক্ষ পৰ্যটন্ত জৈত্য জীৱা তীৰ্থ পান্ত তথাতে সানন্ত। কতোদিনে প্ৰভাস তীৰ্থক পাইলা যাই, বন্ধুগণ নাশ ভৈল শুনিল তথাই। কৌৰৱ পাণ্ডৱ দুয়ো মহাকন্দলত, পৃথিৱীৰ সমস্তে নিপতি ভৈল হত। এনেধৰণে তেওঁ তীৰ্থ পৰ্যটন কৰি ফুৰিবলৈ ধৰিলে। বিভিন্ন ধৰণৰ ভগৱন্তৰ স্থানবিলাক তেওঁ দৰ্শন কৰিলে। বন্ধুসকলৰ নাশৰ খবৰটো তেওঁ কিবা প্ৰকাৰে গম পালে যে সেই সময়ত কৌৰৱসকল দুই ভাতৃ যুঁজত, ভাতৃ ভাতৃৰ মাজত দনখেল লাগি যুদ্ধ আৰম্ভ হৈ ইতিমধ্যে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সমস্ত লোক নিপাত ঘটিল। এই কথা তেওঁ গম পাইছে যে কতোদিনে প্ৰভাসত তীৰ্থক পাইলা যায়। তেওঁ প্ৰভাস তীৰ্থত যেতিয়া গৈ পালেগৈ, তেওঁ বন্ধুসকলৰ নাশ হোৱা খবৰটো তেওঁ শুনিলে। বন্ধুগণৰ নাশ ভৈল শুনিল তথাই। কৌৰৱ পাণ্ডৱ দুয়ো মহাকন্দলত, পৃথিৱীৰ সমস্তে নিপতি ভৈল হত। বহু পৃথিৱীৰ নিপতি ৰজাসকল যে নাশ হ'ল, হত হ'ল, এই কথা তেওঁ গম পালে। আৰু কৌৰৱসকল যে ইতিমধ্যে নাশ হ'ল এই কথাও তেওঁ গম পালে। আৰু এই কথাও গম পালে, এবে যুধিষ্ঠিৰ ৰজা একচ্ছত্ৰ কৰি মাধৱৰ প্ৰসাদে পাইলন্ত বসুন্ধৰি। আৰু ভগৱন্তৰ কৃপাত অৰ্থাৎ ভগৱন্তৰ প্ৰসাদত যুধিষ্ঠিৰে যে বসুন্ধৰি একচ্ছত্ৰী ৰজা হ'ব পাৰিলে, এই কথাও তেওঁ গম পালে। এই কথা শুনি কিছু শোক কৰি লন্ত, পাছে সৰস্বতীক উজান ধৰি লন্ত। আৰু এনেধৰণে তেওঁ এই কথাখিনি শুনিলে। শুনি পেলাই তেওঁ দুখ আহিলে মনলৈ, ভাই ভাইৰ মাজত। তেওঁ যদিও দুৰ্যোধনে বা ধৃতৰাষ্ট্ৰই তেওঁক কুকথা শুনাইছিল, কিন্তু এজন সন্ত মহন্তৰ অন্তৰত বা মনত কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই। কিন্তু তেওঁ গোটেইখিনি, কৌৰৱসকলো তেওঁ বংশৰ, পাণ্ডৱসকলো তেওঁ বংশৰ, কিন্তু কৌৰৱ পাণ্ডৱ কোনোজনেই যে নিপাত ঘটিব লাগে তেওঁ কোনো কাৰণতে তেওঁ মনত নাহে। যে তেওঁ যদিও পাণ্ডৱ পক্ষত তেওঁ আশ্ৰয় দিছে বা সমৰ্থন দিছে, কিন্তু কৌৰৱসকলকো তেওঁ বেয়া নাপায়। এই কাৰণে, কাৰণ সন্তসকলে কাকোৰে অনিষ্ট হোৱাটো নিবিচাৰে। গতিকে আজি এই কথাখিনি গম পালে। গম পোৱাৰ পাছত তেওঁ মনলৈ দুখ আহিছে, শোক আহিছে, আৰু সৰস্বতীক তেওঁ হৃদয়ত ধৰি স্নান কৰিলে।
সৰস্বতী আদি কৰি যত তীৰ্থ আছে হবাতে সানিয়া উজাই লন্ত ৰংগে পাছে পিঠুৰ অগ্নিৰ তীৰ্থ তিত্ৰ যে মনুৰ গৃহ অখিতৰ শ্ৰদ্ধা দেৱৰ বাই সুৰভি যে সুদাহৰ আৰু কাৰ্তিকৰ এহি একাদশ তীৰ্থ আতি শ্ৰেষ্ঠতৰ তেওঁ একাদশ তীৰ্থ তেওঁ স্নান কৰিলে সৰস্বতীক আদি কৰি পিঠুৰ অগ্নি মনুৰ গৃহ অখিতৰ শ্ৰদ্ধাদেৱ এনেধৰণৰ সুৰভি সুদাহৰ কাৰ্তিকৰ এনেধৰণৰ একাদশখন তীৰ্থ তেওঁ স্নান কৰিলে পৰম আনন্দ মনে একসম্বাত বিধি মতে স্নান কাৰ্য কৰি আনু তীৰ্থ হেবিলন্ত মাধৱ কস্মৰী ৰাত্ৰি দিনে নুগুচৈ মুখতৰ নাম নাম হৃদয়ত কৃষ্ণ কস্মৰন্তয় বিশ্ৰাম যদিও তেওঁ তীৰ্থত স্নান কৰিছে সৰ্বদা মাধৱৰ চৰণ চিন্তা কৰি থাকে মাধৱৰ পদ হৃদয়ত ধৰে আৰু ৰাতি দিনে তেওঁ মুখত ভগৱন্তৰ নাম অবিৰাম অবিশ্ৰাম গতিত জপ কৰি থাকে স্মৰণ কৰি থাকে হে কৃষ্ণ কৃষ্ণ বুলি উচ্চুকে নাচন্ত উপজয় ভাৱ কতু তম্ভি আঠা কন্ত জয় কৃষ্ণ বুলি কতু নাচন্ত বিদুৰ নদী নদ দেখে বন এৰাইলা প্ৰচুৰ মৎস্য যে সৌবীৰ কুৰু সৌৰাষ্ট্ৰ জাংগল এহি হব দেখক এৰাইলা কৌতু হল তেওঁ তীৰ্থ ভ্ৰমণ কৰিলে নদ নদী পৰ্বত পাহাৰ জান জুৰি লগতে বহু ধৰণৰ সুন্দৰ সুন্দৰ দেশ মৎস্য সৌবীৰ কুৰু সৌৰাষ্ট্ৰ এনেধৰণৰ দেশবিলাকত তেওঁ কৌতূহলে পাৰ কৰি আহিলে দৰ্শন কৰি আহিলে তাৰ পাছত গৈ গৈ তেওঁ ক'ৰ পালেগৈ পাছে গয়া যমুনা তীৰত মহাভাগ পৰম মহন্ত উধ বক পাইলা লাগ জিলু জিলু বুলি ধৰি লন্ত গলে বান্ধি পুচিলে ক গোবিন্দৰ কথা কান্দি কান্দি এনেধৰণে গৈ গৈ তেওঁ যমুনাৰ তীৰ পালেগৈ আৰু যমুনাৰ তীৰত পাই তেওঁ উদ্ধৱক লগ পালে উদ্ধৱক পাই তেওঁ যেন শুকাই যোৱা লতাডালত পানী পৰিলে যেনেকৈ সজীৱ হৈ উঠে তেওঁ অন্তকণ্ঠ শুকাই যোৱা শুকে বিবৰ্ণ হৈ থকা মনলৈ আনন্দ আহিলে আৰু লগে লগে তেওঁ উচ্চ স্বৰে ক'লে জিলু জিলু বুলি তেওঁ উদ্ধৱক গলে বান্ধি পৰম আনন্দৰে কান্দি কান্দি শুকাই গোবিন্দৰ কথা সুধিবলৈ ধৰিলে গতিকে সেই বান্ধৱসকল আমি পৰৱৰ্তী ভিডিঅ'ত পুনৰ বিদুৰ উদ্ধৱৰ মাজত কি কথা আলোচনা হৈছিল এতিয়াহে আমি আচল কথাখিনি অনুভৱ কৰিব পাৰিম উপলব্ধি কৰিব পাৰিম অহা খণ্ডত আমি এই যে বিদুৰে গৈ উদ্ধৱক লগ কৰিলে বিদুৰে উদ্ধৱক লগ কৰাৰ পাছত তেওঁ মনৰ দুখখিনি নাইকিয়া হৈ গ'ল তেওঁ জিলু জিলু বুলি কৰিলে তেওঁ ভাবিছিল যেন কোনো আশ্ৰয় নাই নিৰাশ্য হৈ সমস্ত তীৰ্থ সমস্ত দেশ ঘূৰি ফুৰিছিল আৰু উদ্ধৱক গৈ যেতিয়া যমুনাৰ পাৰত গংগাৰ পাৰত লগ পালে গলত সাৱটি ধৰিলে দুফালে দুধাৰি চকু বৈ আহিলে আৰু ভগৱন্তৰ চৰণৰ কথা বা ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে আমি ইজনে সিজনক লগ পালে সৰ্বদা গ্ৰাম্য কথা পাতি আনন্দিত হওঁ কিন্তু সন্ত মহন্তসকলে লগ পোৱাৰ লগে লগে ভগৱন্ত পুৰুষৰ কথাহে তেওঁলোকে আলোচনা কৰে আমাৰো তেনেধৰণৰ চিন্তা চৰ্চা হ'ব লাগে আমি ইজনে বা সিজনে যদি সাধুৰ সংগ বা সৎলোকৰ আশ্ৰয় যেতিয়া আমি গ্ৰহণ কৰোঁ সৰ্বদা আমি ঈশ্বৰৰ কৃষ্ণৰ কথা বা কৃষ্ণৰ চৰিত্ৰহে আলাপ কৰিব লাগে কিন্তু আমি আগবঢ়াওঁ আমাৰ নিজৰ পৰিয়ালৰ দুখ দুৰ্গতি
সমস্যা জৰ্জৰিত হৈ থকা আৰু কৰিলেও জানো আমি এইখিনিৰ পৰা পৰিত্ৰাণ পাম কিন্তু এইখিনি সকলো পাছ পেলাই কেনেকৈ ভগৱন্তৰ লীলা ভগৱন্তৰ চৰিত্ৰৰ দ্বাৰা আমাৰ মন নিৰ্মল কৰি ৰাখিব পাৰি এই কথা সৰ্বদা চিন্তা কৰি আমি ইজনে সিজনক লগ পালে সাধুৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যাতে আমাৰ মন পবিত্ৰ হৈ থাকে আমাৰ জীৱনত হৈ থকা দুখ দুৰ্গতি নাইকিয়া হৈ যায় আনন্দ আহে বিষাদবিলাক দূৰ হৈ যায় সেয়েহে সমস্তজনৰ চৰণত আজি আমি সেৱাত হৈ ইমানতে আমি বিৰাম দিছোঁ পুনৰ অহা খণ্ডত বিদুৰ উদ্ধৱ মাজত কি কথা পৰ্যালোচনা হৈছিল কি ঈশ্বৰৰ কথা আলোচনা হৈছিল নিশ্চয় আমি পৰ্যালোচনা কৰিম আনন্দিত হ'ম আহক ধাৰাবাহিকভাৱে আপোনাভাৱে এই কথা শ্ৰৱণ কৰি থাকক আমাকো আনন্দিত কৰক আপোনাভাৱেও আনন্দিত হৈ থাকক পাৰিলে আপোনাভাৱে নিজে শ্ৰৱণ কৰাৰ উপৰিও আৰু আপোনাভাৱৰ পৰিয়ালবৰ্গলৈ এই বাৰ্তা প্ৰেৰণ কৰক এই ধৰণেও আপোনাভাৱে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ প্ৰচাৰ কৰিব পাৰে এয়াও হ'ব ভক্তি ধৰ্ম এয়াও হ'ব আজি বৰ্তমান যুগত যি ইলেক্ট্ৰনিক মাধ্যম ইয়াৰ দ্বাৰাও আমি ঈশ্বৰৰ কথা ইজনে সিজনক প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ সেই আশাৰ আগত ৰাখি সমস্তজনৰ চৰণত আমাৰ সমস্ত পৰাধৰ মাৰ্জনা বিচাৰি আজিলৈ ইমানতে বিৰাম দিছোঁ পৰৱৰ্তী খণ্ডত আকৌ আপোনাভাৱৰ চৰণ চিন্তা কৰি আমি ভগৱন্তৰ অমৃতময় বাণী আগবঢ়াম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম